এতিয়া দক্ষিণা দিব পাৰে ইচ্ছুক ব্যক্তিয়ে ইয়াতে দিলে হ'ল বাস হ'ব হ'ব এইবাৰ মোৰ পৰা ট্ৰান্সফাৰ হ'বই মানে মই গম পালো ঠিক আছে কল্যাণ কৰক চবৰে কৃপা হওক ট্ৰান্সফাৰ হ'বই আৰু গম পালো মই মোৰ একাউণ্ট খালী সমুদ্ৰ খালী নহয় এইটো হ'ল ফৰ দ্য ষ্টুডেণ্টছৰ কাৰণে আপোনালোকক কৰ্ম সফলতা জনপ্ৰিয়তা তাৰ পিছতহে ধন প্ৰথমতে কৰ্ম তাৰ পিছত সফলতা তাৰ পিছত জনপ্ৰিয়তা তাৰ পিছতহে ধন আহিব এটা প্ৰশ্ন হ'ল আপোনালোকে ইয়াত কিয় আহিছে কোনোবাই ক'ব জনপ্ৰিয়তা সফলতাটো কি প্ৰথম হৈছে কৰ্ম এতিয়ালৈকেতো কৰ্ম কৰা নাই নহয় জানো শিকিছেহে তাৰপিছত কৰ্মত যাব লাগিব কৰ্মত সফলতা হ'ব লাগিব তাৰপিছত আপোনালোকৰ পপুলাৰিটি আহিব জনপ্ৰিয়তা তাৰপিছতে ধন আহিব ধন পিছত বাকিবোৰ সব আগত ইয়াৰ উত্তৰটো মানে তিনি প্ৰকাৰে চাব লাগিব এই তত্ত্বটো সকলোৰ কাৰণে হ'ব যি সফল হ'ব বিচাৰিব এষ্ট্ৰলজিক্যালি এটা কথা হ'ল কি যে যাৰ ভাগ্যত যিটো কৰ্ম আছে তাক প্ৰথমে বিচাৰ কৰিব লাগিব কাৰণ কৰ্ম যদি বিচাৰ কৰিব নাজানে তেতিয়া যাহাতা কৰ্ম কৰি সফল হ'ব নোৱাৰে আৰু আপোনালোক আহিছে এইটো জীৱনৰ মাছ মজিয়াত আহিছে হেনা সব মানে যিমান বিলাক ইয়াত এন্ট্ৰি মাৰে 25ৰ পৰা 45ৰ ভিতৰত মাৰে নহয় জানো শিকিবৰ কাৰণে এইটো সাবজেক্টটো অৰ্থাৎ এইখিনি শিকাৰ পিছত আপোনালোকৰ কাৰণে আৰু বেলেগ কৰ্ম নাথাকে আৰু সময়ো নাই আকৌ বেলেগ শিকি পঢ়ি গলে নাই গতিকে এইটোৱে হ'ল আপোনালোকৰ আচল কৰ্ম আৰু নহয় জানো ইয়াৰ পৰাই যি হয় হ'ব আৰু এইটো হ'ল কৰ্ম ইয়াৰ পিছত সফলতা আৰু সফলতাৰ কাৰণে আপোনালোকৰ চেষ্টা কৰিব লাগিব সময় দিব লাগিব আৰু আগ্ৰহও থাকিব লাগিব কাৰণ যদি আগ্ৰহ নাথাকে তেতিয়া সময় নিদিব সময় নিদিয়া মানে চেষ্টাও নকৰিব আগ্ৰহ থাকিব লাগিব চেষ্টা সময় আৰু সফলতাই কি কৰিব আপোনালোকৰ জীৱনলৈ জনপ্ৰিয়তা আনিব চেষ্টা সময় আৰু সফলতাই আপোনালোকৰ জনপ্ৰিয়তা আনিব কাৰণ যদি জনপ্ৰিয়তাৰ সৃষ্টি কৰিব নোৱাৰে তেতিয়া চেষ্টা আৰু সময় আপোনালোকৰ কাৰণে অৰ্থহীন হৈ পৰিব কোনো যদি মানুহে আপোনালোক চিনিয়ে নাপায় তেতিয়াহ'লে ইমান বিলাক কৰা কি ফল ধৰিলে নহয় জানো সেইকাৰণে বহু বিদ্যান ব্যক্তিৰ জনপ্ৰিয়তা নাই আৰু তেওঁলোক হৈছে সকলো ফালৰ পৰাই দুৰ্বল আৰ্থিক আৰু সামাজিক বহুত বিদ্যান ব্যক্তি আছে কিন্তু বেকাৰ দুৰ্বল মানে অৰ্থনৈতিকভাৱে মানে ঐশ্বৰ্যৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হৈছে হ'ব আৰু শিকিলো দে হ'ব ঘৰত গৈ পেলাই থৈ দিব সময় দিব নোৱাৰে জনপ্ৰিয়তাও মানে সৃষ্টি কৰিব নোৱাৰে তেতিয়াহ'লে আৰু বেকাৰ কাৰণ ঐশ্বৰ্যশীল কেনেকৈ হ'ব এইখিনি বস্তু যিখিনি বিষয় আপোনালোকে শিকিছে সেইখিনি যদি আপোনালোকে ইয়াক মানে সময় চেষ্টা জনপ্ৰিয়তা দিব পাৰে তেতিয়াহ'লে জীৱনটো সফল হৈ যাব আপোনালোকে কেনেকে সফল পাব
এই বিষয়ে শাস্ত্ৰ তত্ত্ব মানে প্ৰমাণ আৰু পৰীক্ষাৰ মাধ্যমত পোৱা যিটো অভিজ্ঞতা মই পোনপটীয়াভাৱে আপোনালোকৰ আগত অৱগত কৰিব লৈছো জনাব লৈছো প্ৰথম কথা যিখিনি বিষয় আপোনালোকে শিকিবৰ কাৰণে চেষ্টা কৰিছে আৰু সেইটো হৈছে গুৰুৰ মাধ্যমত নহয় জানো গুৰুৰ মাধ্যমত শিকিছে ইন্টাৰনেট আৰু হাৱাত নহয় ঠিকে গুৰুৰ কৃপা তথা আশীৰ্বাদৰ অবিহনে আৰু শিকা বিষয়খিনি যদি সুন্দৰভাৱে সময় সাপেক্ষে আপোনালোকে প্ৰয়োগ কৰিব নোৱাৰে তেতিয়াহ'লে কোনো কাম নিদিয়ে যিখিনি শিকিবৰ কাৰণে চেষ্টা কৰিছে এইটো সময়ছোৱাত সেইটো হৈছে গুৰুৰ মাধ্যমতেই আৰু সেইকাৰণে গুৰুৰ যদি কৃপা ব্লেছিংছ আশীৰ্বাদ যদি নাথাকে মানে অবিহনে আৰু শিকা বিষয়খিনি যদি সুন্দৰভাৱে আৰু সময় সাপেক্ষে তাক যদি প্ৰয়োগ কৰিব নাজানে তেতিয়াহ'লে অৰ্থহীন তাৰ বাবে ইয়াৰ যিটো ট্ৰিটমেন্ট ব্যৱস্থা এটা সুন্দৰ তত্ত্ব মই দিছো যে উত্তৰ পূব দিশত যাক ইহান কোৱা যায় ইহ আন ইশ মানে হৈছে ঈশ্বৰ আন মানে হৈছে য'ত থাকে তেওঁ এটো হৈছে ঈশান নৰ্থ ইষ্ট তাত যদি অধ্যয়ন নোট বিলাক আৰু গুৰুৰ যদি এখন ফটো হালধীয়া ফ্ৰেমত বা কাপোৰৰ ওপৰত ৰাখি যদি তাত ৰাখি থয় তেতিয়াহ'লে জীৱনত সফলতা আহিব মানে লজিকটো কি উত্তৰ পূব দিশটো হৈছে মানে ঐশ্বৰিক ডিভাইনিটি প্লেস অফ ডিভাইনিটি সবতছে সেক্ৰেট প্লেস কোৱা যায় যিটো ৰুম আছে ঈশানত তাত যদি আপোনালোকে অধ্যয়ন কৰে নোটস বিলাক যদি তাত ৰাখে আৰু লগত গুৰুৰ এখন ফটো গুৰু ৰিপ্ৰেজেন্টেটিভ যেটো হল হেতু হৈছে বৃহস্পতি অলসো যেটো উইজডম দিব হেতু কি হল হালধীয়া ফ্ৰেমত হালধীয়া কাপোৰত যদি ৰাখি থোৱা হয় তেতিয়ালে কি হ'ব ডাইৰেক্ট ডাউনলোডিং আৰু মানে ৰিমোটত চলিব এক কথা কৈছো মই এইবোৰ ৰিসাৰ্চ কৰা কিতাপত কথা নহয় কিন্তু কিতাপত নাই এটো হল এটা ফার্স্ট পয়েন্ট হ্যাঁ সেকেন্ড পয়েন্ট হৈছে কি জনপ্ৰিয়তাৰ বাবে সৎ আৰু কল্যাণৰ মনোভাৱ লৈ পেলাই জনসমূহক মানুহক আগবঢ়াব পাৰিব লাগিব জনপ্ৰিয়তা কৰিব পাবৰ কাৰণে কি হ'ব লাগিব আপোনালোক সৎ হ'ব লাগিব আৰু কল্যাণৰ মানুহ থাকিব লাগিব জনসমুদায়ৰ কাৰণে মানুহৰ কাৰণে আৰু সেই হিচাপত আগবাঢ়িব লাগিব ইয়াৰ লগতে বৰ্তমান এটা সুন্দৰ ব্যৱস্থা আছে এটো হৈছে সোশ্যাল মিডিয়া ইউটিউব মানে সামূহিক যদি এটা চেনেলৰ ব্যৱস্থা কৰা হয় তেতিয়াহলে কি হ'ব তাৰ মাধ্যমত আপোনালোকৰ জনপ্ৰিয়তা স্থাপন হ'ব আজিকালি ভাল হৈ গল সেইকাৰণে আজিকালি ছোৱালী পটাপট মাইকী পটাপট আহি যায় আগতটো চিঠি লিখি ডাকঘৰত দি 15 দিন পোৱা মানে ছোৱালী বিয়াই হৈ ওলাই গুচি যায় সেকেন্ড পয়েন্ট জনপ্ৰিয়তা আনাৰ যেটো টেকনিক তিন নম্বৰ পয়েন্টটো হল কি যে জনপ্ৰিয়তা বৃদ্ধি হোৱাৰ লগে লগে পাব্লিক সাৰ্ভিসটো বৃদ্ধি পাব মানে ৰাজহুৱা সেৱা হেতু বৃদ্ধি হ'ব কি আপোনালোকক অৰ্থ দিব এই অৰ্থ সমুদ্ৰৰ দিশত ধাবিত হ'ব প্ৰথম এগিলাস পানী তাৰ পিছত মানে একজাৰ ঠিক আছে তাৰ পিছত এটিং হেনা এক ড্ৰাম দেখিব যে সমুদ্ৰ বনি গৈছে
প্ৰথম সমুদ্ৰ বনাব লাগিছিলে নহ'ব, নিজে ডুবকি খাই মৰি থাকিব পাৰে। জীৱনৰ যিটো পুণ্য আৰু সুখ, যিটো ভোগ ইয়াৰ দ্বাৰা পাব, কাৰণ এইটো হৈছে ডিভাইনিটি, এইটো হৈছে ডিভাইন, এইটো এটা ঐশ্বৰিক। হা, সেইকাৰণে মানে এজন ব্যক্তিক ভোক লাগিছে, ভাত আজি খোৱালে, কিবা খাব দিলে। এজন ব্যক্তিক ঠাণ্ডা লাগিছে, কাপোৰ দিলে। সেইটো মাত্ৰ কিছু সময়ৰ কাৰণে, সেইটো পুণ্য কাম, কিছু সময়ৰ কাৰণে, কাৰণ কাইলৈ ভোক লাগিব, আকৌ বিচাৰিব, আকৌ দৰকাৰ হ'ব তাক। আজি ঠাণ্ডা লাগিলে, কাইলৈ কাপোৰখন বেয়া হৈ গ'ল, আকৌ তাক দৰকাৰ হ'ব, ডে টু ডে লাগিব, 4 মাহ 6 মাহৰ মূৰে মূৰে লাগিব। কিন্তু এইটো হৈছে এনেকুৱা এটা বিষয় যিটোক চাউল ভাত প্ৰতি সাঁজ গোটাবৰ কাৰণে ব্যৱস্থা কৰি দিব, তাতকে আৰু পুণ্য নাই। নিজৰ কাপোৰ নিজে সংগ্ৰহ কৰিবৰ কাৰণে যেতিয়া ব্যৱস্থা কৰি দিব, ঠাণ্ডা শীত জ্বৰ যাৰ জ্বৰৰ পৰা মুক্তি পাবৰ কাৰণে, এইটো আটাইতকৈ পুণ্য কাম। গতিকে এইটোৱে আপোনালোকৰ পুণ্য কাম, আৰু এইটোৱে হ'ব সুখ ভোগ কৰাৰ কাৰণে, এইটোৱে হৈছে উত্তম ব্যৱস্থা। আৰু এইটো হৈছে মানে পূৰ্বৰ জন্মৰ পুণ্য কৰ্মৰ ফল, যিটো কাৰণে ইয়াত আহি শিকাৰ যিটো সৌভাগ্য ঘটিছে, শিকাৰটো সৌভাগ্য ঘটে, কিন্তু বিচাৰোতে বিচাৰোতে সি আকৌ যাবই হয়গে, তাৰ ইয়াত আহি উপযুক্ত, কাৰণ নিজৰ লগত খটোৱা প্ৰথম, হয় না? গতিকে সেই বস্তুটো হল কথা। গতিকে গুৰুক আগত ৰাখি স্মৰণ কৰি যদি কৰ্মত আৰু প্ৰতিদিনৰ কৰ্মত যদি হাত দিয়ে, তেতিয়াহ'লে তাৰ দ্বাৰা আপোনালোকৰ মান সন্মান, জনপ্ৰিয়তা, অৰ্থৰ যিটো পৰিসৰ বৃদ্ধি হ'ব। আৰু এই বিষয়ত বৈদিকতো এটা উপায় আছে, আৰু মই দিছিলো যে যেতিয়া আৰ্থিক সংকট আৰু প্ৰব্লেমত সমস্যাত পৰে নাই, তেতিয়া কয় যে গুৰুক স্মৰণ কৰিব লাগে। বৈদিকত এটা উপায় আছে, আৰু সেইটো মই মোৰ ৰোগ আৰু বৈদিক সমস্যাৰ যিটো আছে তাত দিছিলো, আৰু সেইখন যিখন ৰিমেডিয়েল মেজৰ পাৰ্ট লিখিছিলো, তাৰ বিনিময়ত মোক তন্ত্ৰ সম্ৰাট এৱাৰ্ড দিছিলে, ঝাৰখণ্ড আছিলে উপায়। সেইকাৰণে মোৰ উপায়বিলাক কোনো নাই। ইয়েই হৈছে আপোনালোকৰ মানৱ জীৱনত লাভ কৰা যিটো মানে মূল্যৱান কাৰণ, আৰু কৰ্ম মানে হৈছে পুণ্য কৰ্ম, য'ত নেকি ব্যক্তি, সমাজ আৰু জগত তথা সমগ্ৰ মানৱ জাতিৰ কল্যাণ সাধন হয়। মানৱ জীৱন লাভ কৰাৰ মূল কাৰণটো হৈছে এইটোৱেই যে ই জগতৰ কল্যাণ কৰিব পাৰে, মানুহৰ উপৰিও জীৱ জন্তু সকলোৰে। আৰু কৰ্ম যে কৈছে না, জীৱ কৰ্ম কৰিব লাগিব, চবেই কৰে। কৰ্ম মানে হৈছে এই পুণ্য কৰ্ম আপোনালোকৰ গাত লাগিছে এতিয়া, আৰু ইয়াৰ দ্বাৰা ব্যক্তি, তাৰপিছত এখন সমাজ, তাৰপিছত এটা জাতি, আৰু সেই জাতি লগ লাগি হৈছে জগত, আৰু সি হৈছে পুৰা মানে সমগ্ৰ মানৱ জাতিৰ কল্যাণ হয়।